ওম শান্তি কাজিয়া সমাপ্ত কৰিবলৈ এইখিনি আপোনালোকে সদায় কৰকচোন আসলতে কি হয় আমাৰ মাজত যেতিয়া এখন কাজিয়া লাগে সেই সময়ত আমি যদি কেইটামান টিপছ অৱলম্বন কৰোঁ পতি পত্নী বুলি নহয় যিকোনো সম্বন্ধত যেতিয়া অকমান ক্লেশ হয় সংঘৰ্ষ হয় কোনোবা এজনে যদি এইখিনি টিপছ অৱলম্বন কৰে দেখিব হিয়ৰ বাঢ়ি নাযায় মই এটা উদাহৰণ দিওঁ ৰছী টানা যে খেল খেলো আমি যে এতিয়া সকলোৱে খেলিছে কোনোবা যে বহুত ফালৰ পৰা ৰছী টানিছে সেইফালেও 50 জনে টানিছে এইফালেও 50 জনে টানিছে টানি আছে সেই 50 জনে যদি এৰি দিয়ে খেলখন হ'ব জানো নহব কম্পিটিশন নহব কিন্তু সেইখন খেল মজা লাগি আছে খেলি পেলাই সেই কাৰণে আমি এৰি নিদু আমি খেলু যিমান পাৰো টানা টানি খেলু আমি কিন্তু কাজিয়াখন জানো কিবা ইন্টাৰেষ্টিং গেম হ'ব পাৰে জানো কাজিয়াখন জানো কিবা মনোৰঞ্জকমূলক কিবা খেল হ'ব পাৰে জানো নোৱাৰে ন সেইভাবে যদি দেখিছে কোনোবা এজনে অতিপাত গালি দিছে কোনোবা এজন বেছি আপোনাৰ ওপৰত হাবি হৈ গৈছে কোনোবাই আপোনাক তিৰস্কাৰ কৰিছে অপবাদ কৰিছে আপোনাৰ সহ্যৰ সীমা পাৰ হৈ গৈছে তথাপিও আপুনি কিন্তু ৰছীডাল এৰি দিয়া নাই তেন্তে কিন্তু হার আপোনাৰে হ'ব কিয় কওকচোন যেতিয়া আমাক কথাই মানসিকভাৱে আঘাত কৰে তেতিয়া আমাৰ শৰীৰ নিজে নিজে দুৰ্বল হ'বলৈ আৰম্ভ কৰে হয়নে বাৰু চাবচোন যেতিয়া মন বেয়া হয় চাবচোন শৰীৰ নিজে নিজে বেয়া হ'বলৈ আৰম্ভ কৰে গতিকে আমি কি কৰিব লাগিব তেওঁ যিমানে গালি নিদিয়ক মই মোৰ ফালৰ পৰা কি কৰিব লাগিব টানিব নোৱাৰিম তাৰ মানে ময়ো দুটামান গালি দি যাতে বৰাবৰ নকৰো হেতুৰ প্ৰতি ধ্যান ৰাখিব লাগিব সকলো কথা কোৱাৰ কিছুমান উপায় আছে নে কিছুমান উপায় আছে ৱে আছে কিছুমান আমাৰ পথ আছে সেই পথত আমি প্ৰয়োগ কৰি পেলাই কথা পাতিব পাৰো এটা প্ৰথম টিপছটো হৈছে মৌনতা সম্ভৱ নে এই টিপছটো যদি আপুনি কৰে আপুনি দেখিব জীৱনত আপুনি কিন্তু জয়ী হ'ব কিন্তু কৰিব লাগিব যেটো কিন্তু আজিকালি কৰাটোহে অকমান কঠিন হেতু হৈছে মৌনতা আচ্ছা এই মৌনতা শব্দটো শুনিয়াকৈ আপোনাৰ মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ন এই আজিকালি মনে মনে থাকিলে নহব মুক তমুক সেইবিলাক কোতে আজি কি হৈছে এই যে আজিকালি মনে মনে থাকিলে কি হ'ব আনে চল পাব ইত্যাদি ধৰণৰ কথা কওঁতে আজি কাৰ মানসিক শক্তি নোহোৱা হৈছে এনেকুৱা কিছুমান ভুল ভ্ৰান্ত আমি বিলিফ সিস্টেমত জিয়াই থাকিবলৈ আৰম্ভ কৰিলো যে তই যদি মনে মনে থাকো তোৰ ওপৰত সকলো হাবি হ'ব হেতু একেবাৰে গুকাট মিছা ভ্ৰান্ত বিলিফ সিস্টেমত আমি জিয়াই থাকোতে আজি মনুষ্য শেষ ষ্টেজলৈ গুচি গৈছে শেষলে গুচি গৈছে আজিকালি কাজিয়া বেছি সময় নহয় হয়তো কোনোবাই কাৰোবাক শেষে কৰি দিয়ে পিছদিনাখন নিউজত বাজিয়ে যায় আজিকালি ফেচবুকৰ মজিয়া খুলিবই নোৱাৰে ভয় লাগে ৰাতিপুৱাই মাৰ্ডাৰ ৰাতিপুৱাই কিবা আহিয়ে যায় এতিয়া কাজিয়াতে মানে এতিয়া কাজিয়াতে সীমাবদ্ধ হৈ থকা নাই আমাৰ কথা বতৰাবিলাক হয়নে সিদ্ধান্ত লৈ আহি গৈছে আপুনি জ্ঞানী আত্মা স্বয়ং ঈশ্বৰ আল্লাহ গড ভগৱান পৰমাত্মাই কয় তুমি মোৰ জ্ঞানী সন্তান মই তোমাৰ বাবে বহি আছো এবাৰ মোক স্মৰণ কৰা আৰু মৌনতা অৱলম্বন কৰা এই মৌনতা অৱলম্বন কৰাটো যে খুব কঠিন কিন্তু ইয়াৰ প্ৰেক্টিস আপুনি আৰম্ভ কৰিব লাগিব ৰাতি আপুনি এটা কাম কৰক এটো প্ৰেক্টিস আজিৰে পৰা যিসকলে চাই আছে অকন প্ৰেক্টিস কৰকচোন চাবচোন আপুনি চাব আপোনাৰ সমস্যা একেবাৰে 50% হালকা হ'বলৈ আৰম্ভ কৰিব মোবাইল বা কোনো সাধন কোনো সম্পৰ্ক সম্বন্ধ অবিহনে অকলে আপুনি প্ৰথমতে আৰম্ভণি কৰক 15 মিনিট অকলখৰে বহিবলৈ একদম অকলখৰে আপুনি চাবচোন যেতিয়া অকলখৰে বহিব আপোনাৰ কি চলিব মন বুদ্ধিত বহু কথা চলিব স্মৃতিত বহুত বস্তু আহিব যি আপুনি বহু দিন ধৰি পাহৰি আছিল হেয়াও আহিব আৰু বহুত কথাই আপোনাৰ মনলৈ আহিবলৈ দিব লাগে আমি আসলতে কথা আহিবলৈ নিদিও কিয় নিদিও আমাৰ মোবাইলটোত আমি যেতিয়া আমি যিকোনো স্ক্ৰিনত ব্যস্ত থাকো আমাৰ মাইন্ডটো ডাইৰেকশনটো আমি চেঞ্জ কৰি লওঁ আমি ডাইভাৰ্ট কৰি লওঁ আমি ডিস্ট্ৰাকশনত আহি পেলাই আমি মনটো কৰবাত ইউজ কৰি ৰাখো কাৰণে আমাৰ সেই কথাবিলাক স্মৃতিত থাকে কিন্তু আমি মনলৈ আহিব নিদিও বুদ্ধিত থাকে কিন্তু
এটা কথা হ'ল আপুনি মৌনতা কেনেকৈ অৱলম্বন কৰিব এতিয়া মই কৈ দিলেতো নহ'ব আপুনি মৌন হৈ থাকক বুলি বহুতেই কয় মৌন হৈ থাকক মৌনতা সন্মতি লক্ষণম ইমান ডাঙৰ মহাবাক্য হয়নে কিন্তু মৌন হ'বলৈ হ'লে আপুনি প্ৰেক্টিছ কৰিব লাগিব আপুনি 15 মিনিট সময় মোবাইল কোনো মানুহৰ লগত কথা নপতাকে আপুনি 15 মিনিট সময় একান্ততাত বহকচোন আপোনাৰ মনলৈ বহুত কথা আহিব যি কথা আপুনি পাহৰিও পেলাইছিল যেন লাগিছিল সেয়াও আহিব কোন দিনাখন প্ৰথম মোৰ জীৱনৰ বেয়া দিন আৰম্ভ হৈছিল সেয়া আহিব কোন দিনাখন মোক বেয়াকৈ কৈছিল সেয়া আহিব কোন দিনাখন বিপথে যাবলৈ আৰম্ভ কৰিছে সেয়াও আহিব কিন্তু এটা বস্তু নাহিব কি জানেনে মই কোন দিনাখন বিপথে যাবলৈ আৰম্ভণি কৰিছিলোঁ মোৰ কোন দিনাখন কথা বতৰা সলনি হৈছিল মই কোন দিনাখন নিজৰ স্থিতি হেৰুৱাইছিলোঁ মই কোন দিনাখন কাক বেয়াকৈ কৈছিলোঁ সেইখিনি কিন্তু মনত নপৰিব এটা কথা হ'ল প্ৰথম যেতিয়া আপুনি আৰম্ভণি কৰিব মৌন হ'বলৈ 15 দিনমান আপুনি আহিবলৈ দিয়ক যি আহিছে বেলেগে আপোনাক কি কৰিছিল সেইবিলাক আহিবলৈ দিয়ক হ'ল আহি গ'ল তাৰমানে জাবৰৰ দম এটা আপোনাৰ ইয়ালৈ আহিল এতিয়া আপুনি কি কৰিব লাগিব দমডালটো ইয়াত লৈ থাকিব নোৱাৰে এতিয়া মৌনতা ৰাখিবলৈ গৈ যদি মই জাবৰৰ দম এসোপাকে ইয়াত লৈ থাকোঁ তেতিয়াহ'লে এনে বাৰু সেইটো বাৰু কি মৌনতা হ'ব হয়নে নহ'ব কি কৰিব লাগিব ৰিচাইক্লিং কৰিব লাগিব যেনেকৈ আমি কি কৰোঁ জাবৰ জোঁথৰ সোপা সেই মিউনিচিপালিটি মানুহে আহি লৈ যায় সিহঁতে য'তে ত'তে আকৌ নি পেলাই নেপেলাই নহয় তাক ৰিচাইক্লিং কৰে তাৰপৰা খাৰ বনাই ভাল হয়নে ৰাসায়নিক খাৰ বনাই পেলাই আকৌ গছে গুৰিয়ে চুৰিয়ে দিয়ে এতিয়া এটা কথা আপুনি জানি লওক এই যে আমি পজিটিভিটি নেগেটিভ কথা কিছুমান যে কৈ থাকোঁ আচলতে কি জানে নেগেটিভ থটছবিলাককে আমি ৰিচাইক্লিং কৰি পজিটিভ কৰিব লাগিব ইমান সুন্দৰ এটা উদাহৰণ মই আপোনাক দিবলৈ বিচাৰিছোঁ উদাহৰণস্বৰূপে আপোনাৰ মনলৈ এনেকুৱা এটা কথা মনত পৰি গ'ল আপুনি মৌনতা অৱলম্বন কৰি থাকোঁতে আপোনাৰ মৌনতাৰ মানে একেবাৰে হঠাৎ আপুনি চক খাই গ'ল আচ্ছা এইটো কথাও মোৰ মনত পৰি গ'ল অমুকে মোক তেনেকৈ কৈছিলে বহুতৰ মাজত মোক অপবাদ কৰিছিল তিৰস্কাৰ কৰিছিলে অমুকে মোক তেনেকৈ বিশ্বাসঘাতকতা কৰিছিল তমুকে ক'ৰবাত টকা পাবলগীয়া আছিল ক'ৰবাত মই এনেকুৱা ধৰণৰ বহু কথা আহিব তাৰ ওপৰত আপুনি ৰিচাইক্লিং কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব এটা পাৱাৰফুল শক্তিশালী আপুনি ভাৱনা এটা জাপি দিব লাগিব চাব জাবৰ এগালমান জাবৰ আছে লেতেৰা গোন্ধ ওলাই আছে তাৰ ওপৰত যদি আমি বহুত বেছি পৰিমাণে যদি মাটি জাপি দিওঁ গোন্ধটো কমিবনে কমি যাব তাক জুই লগাই দিয়ে কিয় তাক জুই লগাই আমি কি কৰি পেলাই একেবাৰে নোহোৱা কৰি চাৰখাৰ কৰি তাৰ পৰা ছাইটো উলিয়াই ঠিক একেদৰে ইয়াত যিবিলাক এই মৌনতা আমি প্ৰেক্টিছ আৰম্ভ কৰাৰ বাবে যি ইয়াতে জাবৰ জোঁথৰ দম আহিল তাৰমানে ভাৱনা আহিল অতীতৰ কথা বতৰা কিবা কিবি কালি হৈ যোৱা পৰহি হৈ যোৱা এতিয়া হৈ যোৱা ৰাতিপুৱা হৈ যোৱা যিসোপা আহিল সেই সোপাক আপুনি এতিয়া ৰিচাইক্লিং কৰিবলৈ হ'লে কি কৰিব লাগিব বেছি কৰিব নালাগে মাত্ৰ 7টা সংকল্প আওৰাব লাগিব সেইকেইটা হৈছে মই মৌন আত্মা মই শান্ত আত্মা শান্তি মোৰ আত্মাৰ স্বধৰ্ম মই শক্তিশালী মোৰ যি জীৱনত ঘটিছিল মোক যোনে যি কৈছিল সেয়া অতীত মোক যোনে যি কৈছিল যোনে যি কৰিছিল সেয়া অতীত মই অতীতক এই মুহূৰ্ততেই পাহৰি পেলাইছোঁ মই অতীতক এই মুহূৰ্ততে পাহৰি পেলাইছোঁ মই জ্ঞানী আত্মা মই উপলব্ধি কৰিছোঁ যোনে মোক বেয়াকৈ কৈছিল যোনে মোক আঘাত দিছিল যোনে মোক বিশ্বাসঘাতকতা কৰিছিল মই তেওঁক নিশ্চয়কৈ পূৰ্বজন্ম বা এই জন্মত সেইখিনি কৰিবলৈ মই তেওঁক বাধ্য কৰোৱাইছিলোঁ হয়তো ক'ৰবাত মোৰ আচাৰ ব্যৱহাৰে তেওঁক ট্ৰিগাৰ কৰিছিল সেইখিনি কৰিবলৈ আজি মই তেওঁকো ক্ষমা কৰি দিছোঁ 100% চাফা
মই তেওঁক ক্ষমা কৰি দিছোঁ তোমাৰ বহুত কল্যাণ হওক তুমি জীৱনৰ উন্নতিৰ পথত বহুত দূৰ আগুৱাই যোৱা তোমাৰ বহুত ভাল হওক তুমি বহুত ভাল বহুত ভাল বহুত ভাল বাস ফুল ষ্টপ মই শান্ত জ্ঞানী আৰু শক্তিশালী আত্মা মোৰ স্বধৰ্ম হৈছে জ্ঞান শান্তি আৰু সুখ আনন্দ মই স্বয়ং ঈশ্বৰ আল্লাহ গড পৰমাত্মাৰ সন্তান মই ক্ষমাশীল মই ক্ষমাদায়ী আত্মা খতম কিচ্ছা এনেকৈ কৰক এটা এটাকৈ যিমান মনলৈ আহিছে প্ৰত্যেককে আপুনি ইয়াৰ পৰা মাফ কৰি বিদায় দি দিয়ক 15 দিন লাগাতাৰ কৰক আপুনি কৰকচোন আপুনি দে তাৰ সেকেন্ড ষ্টেপটো বুজিব ফাৰ্ষ্ট ষ্টেপটো হৈ গ'ল 15 দিনৰ কি ক'লো আপোনাক কাৰণ আহিব নহয় বহু কথা আহিব ইমান দিনৰ কথা অমুক তমুক সেইবিলাক আহিব নহয় সেইখিনি আহিল তাৰপিছত আপুনি কি কৰিব সেইখিনিক বিদায় দিলে নেক্সট ষ্টেপটো হৈছে কোনো ধৰণৰ যাতে যিবিলাক পাহৰি গলো যোনে যি কৈছিল সেয়া যেন মনলৈ নাহে তাৰ প্ৰতি সতৰ্ক হ'ব লাগিব তাৰ ঠাইত আপুনি সেইকাৰণে কৈছো সেকেন্ড ষ্টেপটো হ'ব এতিয়া মই কাক কি কৈছিলো মইওতো কম নহয় মইওতো বহুতক দুখ দি থৈ আহিছো মইতো বহুতক যন্ত্ৰণা দিছো মইতো বহুতৰ লগত কাজিয়া কৰিছো মইতো বহুতক বেয়া কথা কৈ থৈছো জানি অজানিতে কেতিয়াবা অজানিতে বেছি হয় জানিওতো কৰি থৈছো সেই আত্ম উপলব্ধি আপোনাৰ ইয়াত জাগিব লাগিব আৰু সেইটো কেতিয়া জাগিব জানেনে যেতিয়া আপুনি মৌনতাত বহিব অকলহৰে নিজৰ লগত বহিব তেতিয়াহে আপোনাৰ সেইটো সম্ভৱ হ'ব দে গতিকে আপুনি মনত পেলাওকচোন কাক কাক বেয়া কথা কৈছিল কাক কাক আঘাত দিছিল কাক কাক বিশ্বাসঘাতকতা কৰিছিল কাক কাক আপুনি এতিয়াও বিশ্বাসঘাতকতা কৰি আছে বৰ্তমান সব আপুনি মনলৈ আনকচোন তাৰ পিছত কি ক'ব লাগিব মই যি কৰিছিলো এতিয়ালৈকে সেয়া মোৰ অতীত মই সেয়া সকলো বেয়া কৰ্ম সংস্কাৰ মই বন্ধ কৰি দিছো মোৰ জীৱন শ্ৰেষ্ঠ মোৰ প্ৰতিটো চিন্তন শ্ৰেষ্ঠ মোৰ প্ৰতিটো কৰ্ম শ্ৰেষ্ঠ মই মৌন শান্ত আত্মা আজিৰে পৰা মই মোৰ জীৱনলৈ সমস্যা সৃষ্টি কৰিব পৰা মোৰ সম্বন্ধৰ মাজত কাজিয়া সৃষ্টি হোৱা মোৰ সম্বন্ধৰ মাজত সোমাই বিবাদৰ সৃষ্টি কৰা কোনো কাৰ্য মই নকৰো মই প্ৰতিশ্ৰুতি কৰিছো মই কোনো কাৰ্য নকৰো মই জ্ঞানী আত্মা আৰু যাক যাক আপুনি কিবা কৰি থৈছিল সকলোকে এজন এজনকে মনত পেলাই ক্ষমা প্ৰাৰ্থনা খোজক মোক ক্ষমা কৰি দিয়ক মোক ক্ষমা কৰি দিয়ক মোক ক্ষমা কৰি দিয়ক আগলৈ মই আৰু ইয়াক কেতিয়াও ৰিপিট নকৰো হৈ গ'ল এইফালে কাৰ্মিক একাউণ্ট সেটেল হ'ল এইফালে আপোনাৰ কাৰ্মিক একাউণ্ট সেটেল হ'ল এতিয়া কি কৰিব থাৰ্ড ষ্টেপত আপুনি সেই 15 মিনিটৰ ঠাইত আধা ঘণ্টালৈ বহাওক এতিয়া মৌন ব্ৰত মৌন মানে মৌন কিয় কৈছো জানেনে এনে যদি আপোনাক মনে মনে থাকিবলৈ দিয়ে আপুনি সম্ভৱে নহয় এটা ৰিচাৰ্চ হৈছিল লণ্ডনত 15 জন মান তপস্যিক বহাইছিল ইফালে আৰু 15 জন মান সাধাৰণ মানুহক বহাইছিলে আৰু 15 জন তপস্যিক বহাইছিল 15 জনে তপস্যা কৰি প্ৰায় 4-5 ঘণ্টা অতিক্ৰম কৰিলে কবই নোৱাৰে কিন্তু যি কেজন সাধাৰণ মানুহক বহাইছিল এই যিসকলে যোগ তপস্যা মেডিটেশন নকৰে সাধাৰণ মানুহ আৰু সেই সকলক বহাইছিল সেই সকলে কি কৰিলে 5 মিনিট 2 মিনিট 3 মিনিট থাকি তেওঁলোকৰ চঞ্চলতা আৰম্ভ হ'ল তেওঁলোক উঠি কিবা কিবি কৰিবলৈ আৰম্ভ কৰি দিলে থাকিব পৰা নাই তেওঁলোকে তেতিয়া তেওঁলোকে তপস্যীসকলক চাই পেলাই ভাবি হে ভগৱান কেনেকৈ থাকে এই সকল এনেকে তেওঁলোকে ডেফিনেটলি তেওঁলোকে এদিনতে ইমান তপস্যা কৰিব পৰা নাই এতিয়া আমি তপস্যা আমি একেলগে কন্টিনিউয়াছলি 3-4 ঘণ্টা তপস্যা কৰো আমি পাহৰি যাওঁ স্থান কাল পাত্ৰ অবভিয়াছলি এটো স্থিতি এতিয়াও হা নাই সময় লাগিছে প্ৰ্যাকটিছ আপুনি 4 ঘণ্টা বহিব নালাগে আকৌ মনলৈ প্ৰশ্ন আহিব নহয় হে কাম নাই আৰু কোনে বহি থাকে এনেকে বহুতে লিখে তেনেকে
কাম নোহোৱাজনেহে এনেই বহি থাকে, কাম নোহোৱাজনেহে এনেই তপস্যা কৰে, কাম নোহোৱাজনেহে গৈ পেলাই মানে ভক্তি মাৰ্গত পূজা পাঠ কৰি থাকে। সেই ভ্ৰান্ত বিলিফ ছিষ্টেম আজি ডিলিট কৰক দেই। কাম নোহোৱাবিলাকে কি কৰে, কাম নোহোৱাবিলাকৰ কাম কি, সেয়া আজি সমগ্ৰ পৃথিৱীয়ে দেখি আছে, হয়নে? গতিকে আপুনিও নিজকে বিশেষ কৰি গঢ়ি তোলক। এই নৰসদৃশ ক'লা বজাৰৰ পৰা অকণমান সময় একান্ততাক নিজক দিয়ক, নিজৰ লগত বহু কথা মন্থন কৰক, মন বুদ্ধিক একাগ্ৰ কৰি মনৰ খবৰ লওক যে সেই মন কেনে আছা। বুদ্ধিক সোধক ঠিক পৰিমাণে ফুৱেল পৰি আছেনে, নে বুদ্ধিও সেইখিনিতে ক'ৰবাত লৰচৰ হৈ আছে, বুদ্ধি গৈ বেলেগত লম্ভি আছে দেই। গতিকে মৌনতাত থকাৰ প্ৰেক্টিছ আৰম্ভ কৰক। প্ৰথমতে 15 মিনিট, তাৰপিছত লাহে লাহে আধা ঘণ্টা, তাৰপিছত তাক আপুনি 45 মিনিটছ, তাৰপিছত আপুনি 1 ঘণ্টা, সময় থাকিলে 1.5 ঘণ্টা আপুনি বঢ়াই যাওক মৌন কেৱল। আচ্ছা, এতিয়া মৌন হয়তো বহিম, মনলৈ প্ৰশ্ন আহিছে কি ভাবিব লাগিব? নাভাবাকেতো এনেই বহি থাকিব নোৱাৰোঁ, হয়নে? কিবা এটা ভাবিব লাগিব। সেইটো হৈছে সংকল্প। মই সদায়ে কওঁ, যেতিয়া আমি মৌনতাত থাকোঁ, মই কোন, মই কাৰ, মোৰ কোন, এই প্ৰশ্নটো আহিব আপোনাৰ মনলৈ। মই কোন, মই কাৰ, আৰু মোৰ কোন। কাৰণ একান্ততা আৰু মৌনতাত নাথাকিলে আমি পৰমাত্মিক শক্তি আৰু সুখ উপভোগ কৰিব নোৱাৰোঁ। মৌনতা লাগিবই, সম্পূৰ্ণ মৌনতা লাগিব। এতিয়া আপুনি জ্ঞানৰ মন্থন কৰক। মই কোন, মই এটা চৈতন্য শক্তি, মই এটা জীৱ, মই এই শৰীৰ নহয়। মোৰ কোন, মোৰ এক ঈশ্বৰ আল্লাহ গড ভগৱান মোৰ। তাৰপিছতহে এই শৰীৰৰ লগত যিবিলাক সম্পৰ্ক লৈ আছোঁ সেইবিলাক। আৰু মোৰ কোন, মোৰ হৈছে ঈশ্বৰ, মোৰ আপোন দেই। এতিয়া সময় চূড়ান্ত সময়ত আমি আহি উপনীত হৈছোঁহি। ঘৰে ঘৰে মৌন ব্ৰত পালন কৰক, ঘৰে ঘৰে মৌন ব্ৰত পালন কৰক। দেখিব আপোনাৰ ঘৰখনৰ বায়ুমণ্ডল সলনি হ'ব, আপোনাৰ সম্বন্ধ সম্পৰ্কবিলাক ইমান সুন্দৰ হ'ব, শক্তিশালী হ'ব। দেখিব আপোনাৰ সকলো সম্বন্ধৰ মাজত বেলেঞ্চ আহিব। কোনোবাই বুকি বুকি থকা মানুহজনো লাহে 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 শান্ত হ'বলৈ আৰম্ভ কৰিব দেই। কোলাহল কমিব, আৰু যেতিয়া কোলাহল কমে তাতে শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। গতিকে কাজিয়া পেচাল কমাবলৈ হ'লে, ঘৰখনত তৰ্ক যুদ্ধ কমাবলৈ হ'লে কোনোবা এজনে এই দায়িত্বখিনি পালন কৰকচোন দেই, কোনোবা এজনে দায়িত্বখিনি পালন কৰকচোন। দেখিব আপোনাৰ ঘৰখনৰ সকলো আত্মাই আনন্দস্বৰূপ সুখস্বৰূপ হ'বলৈ আৰম্ভ কৰিছে। গতিকে এই কৰণীয়খিনি কৰিবলৈ হ'লে কোনোবা এজনে দায়িত্বখিনি ল'বলৈ লাগিবই। আচ্ছা, ওম শান্তি।